ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ সময় সমাগত আপোনালোকে যিহেতু সাহসীয় দলৰ ফালৰ পৰা ৰাইজৰ ওচৰলৈ গৈছে বা প্ৰচাৰ কৰি থকা আমি দেখিবলৈ পাইছোঁ আৰু এইখন গাঁও যিখন বৰমেচাৰী কৰপাতলি অৰ্থাৎ দিয়াক অঞ্চলৰ ৰাইজৰ পৰা কেনেধৰণৰ সহায় সহযোগ পাইছে আৰু আগন্তুক দিনত আপোনালোকৰ প্ৰাৰ্থীগৰাকীয়ে বিজয়ী হ'ব বুলি ভাবেনে? হয়, নিশ্চিতভাৱে আমি আজি এতিয়া উপস্থিত আছোঁ আমাৰ দিয়াক পঞ্চায়ত অন্তৰ্গত ৮ নং ৱাৰ্ডত, যিটো আমাৰ 81 নং শদিয়া সমষ্টিৰ প্ৰকৃত প্ৰাৰ্থী আমাৰ শ্ৰদ্ধাৰ বলিন চেতিয়া মহোদয় নিৰ্বাচনী প্ৰচাৰ আজি তাৰিখত আমাৰ চিডিউল বনোৱা আছে। অলপ সময়ৰ পাছতে তেখেতে এই অনুষ্ঠানত উপস্থিত হ'বহি নিৰ্বাচনৰ প্ৰচাৰৰ নিমিত্তে। গতিকে আমি খুব উৎফুল্লিত হৈছোঁ। আমাৰ ৮ নং ৱাৰ্ড দিয়াক পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ ৰাইজে খুব আগ্ৰহে তেখেতলৈ বাট চাই আছে। তেখেতক আই মাতৃসকল ৰখি আছে আশীৰ্বাদ দিবৰ কাৰণে, আমাৰ জ্যেষ্ঠ ব্যক্তিসকলক আছে তেখেতক আশীৰ্বাদ দিবৰ কাৰণে। গতিকে আমি খুব এটা সুন্দৰ মুহূৰ্তত আমি ইতিমধ্যে সকলোৱে ৰৈ আছোঁ, তেখেতক অতি আগ্ৰহে ৰৈ আছোঁ। আমি ইয়ালৈ আহি গম পাইছোঁ যে ইয়াৰ যিসকল ব্যক্তি আছে সকলোৱে তেখেতক খুব মৰম আৰু আশীৰ্বাদ দিবৰ কাৰণে ৰৈ আছে আৰু তেখেতে নিশ্চিতভাৱে আমাৰ এইবাৰ আমি আশা কৰিছোঁ, আমি দলে আশা কৰিছোঁ, ভাৰতীয় জনতা পাৰ্টী দলে আশা কৰিছোঁ আমাৰ 81 নং সন্মানীয় বিধায়ক শ্ৰদ্ধাৰ বলিন চেতিয়া মহোদয় আমাৰ 60,000 ব্যৱধানত তেখেতে জয়যুক্ত হ'ব। যিহেতু বলিন চেতিয়া বিধায়ক হিচাপে আজি বিগত কেইবাবছৰৰ পৰা চলাই আছে আৰু এইবাৰ যদি জয়যুক্ত হয় আগন্তুক দিনত ৰাইজৰ হৈ কেনেধৰণৰ পদক্ষেপ ল'ব ইয়াৰ সন্দৰ্ভত অকণমান জনাব। হয়, অসম চৰকাৰে আমাৰ যি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে আমাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিকোনো মাধ্যমৰ জৰিয়তে কৈ আছে যে আমাৰ যেতিয়া চৰকাৰ গঠন হ'ব অনাগত দিনত এতিয়া 31টা যি কৰ্ম কৰিম বুলি 31টা আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে অসম চৰকাৰে। গতিকে তেখেতে নিশ্চিতভাৱে কৰিব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ দেখুৱাই গৈছে সেই মৰ্মে আমাৰ শদিয়া সমষ্টিৰ সন্মানীয় বিধায়কদেৱে কৰিবৰ কাৰণে তেখেতে পণ লৈছে আৰু নিশ্চিতভাৱে তেখেতে কৰিব। যিহেতু আমাৰ শদিয়া সমষ্টিত আৰু অলপ কাম বাকী আছে, তেখেতে এইখিনি সম্পূৰ্ণ পূৰা কৰিম বুলি আমাৰ ৰাইজৰ আগত তেখেতে কথা দিছে, প্ৰতিশ্ৰুতি দিছে। খুব আশাবাদী আমাৰ ৰাইজে, যি আশাবাদী সকলোৱে আশাবাদী। আমি 81 নং শদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক দেৱে যিখিনি পণ লৈছে ৰাইজৰ কাৰণে কৰিম বুলি তেখেতে কৰিব। নিশ্চিতভাৱে আমি 100% তেখেতক আমি আশাবাদী হৈ ৰৈ আছোঁ। এই অঞ্চলৰ মূল সমস্যাটো কি বুলি ভাবে? আটাইতকৈ ডাঙৰ সমস্যা কি আছে ইয়াত আপোনালোকে জনাত? আমাৰ সমস্যাসকলে বহুতেই আহি পৰে, কিন্তু লাহে লাহে আমাৰ শদিয়া সন্মানীয় বিধায়ক মহোদয় এই সকলোখিনি যিখিনি আমাৰ সমস্যা আছে সমস্যাখিনি সমাধান কৰিবৰ কাৰণে তেখেতে গৈ আছে। অনাগত দিনত তেখেতে গোটেই আমাৰ যি অসম চৰকাৰৰ লগত তেখেতে আলোচনাৰ মৰ্মে এইখিনি আগবাঢ়িব। নিশ্চিতভাৱে আমাৰ দিয়াক অঞ্চলত দিয়াক পঞ্চায়তত যিখিনি সমস্যা আছে এই সমস্যাখিনি তেখেতে সমাধান কৰিবৰ কাৰণে তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে। হয়, ধন্যবাদ। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কৈ থৈ গৈছে আপোনাৰ এই সমষ্টিত 10,000 মহিলাৰ কাৰণে মই অৰুণোদয় প্ৰদান কৰিম। যিহেতু আমাৰ এতিয়াও বহুত ল'ৰাই বিয়া পাতিবলগীয়া আছে, সেই বিয়া হৈ অহা মহিলাসকলকো আমি যিহেতু অৰুণোদয় দিব লাগিব, হয় নহয়? গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10,000 টকা দিম, 10,000 মহিলাৰ কাৰণে অৰুণোদয় দিম বুলি কৈছে, দিব। গতিকে আপোনালোকে এই বুথ দুটা জিকাওক। আমাৰ যিহেতু বহুতখিনি ইয়াত আৰু ডেভেলপ হ'বলৈ আছে আৰু আমাৰ আশাবাদী যে আমাৰ বিধায়ক মহোদয় এই বুথ দুটাৰ পৰা যদি সৰ্বাধিক ভোটত জিকিব পাৰে তেতিয়া নিশ্চিতভাৱে আৰু উন্নয়ন কৰিব। আপোনালোকে নিজে লাঠি লৈও বুজিব পাৰিব, হয় নহয়? গতিকে এইখিনি কথাই ক'লোঁ। আহিয়ে ইমানখিনি কথা কৈ দিব গৈছে, গতিকে ইমানখিনি মহিলা লগ পাম বুলি ভবা নাছিলোঁ। আমি কেইবাটা জেগাতো নিৰ্বাচনৰ সভাবিলাক আমি চাই আহিছোঁ, কঁঠালগুৰিত আছে, আমাৰ কুলিপটত আছে, ৰাতি হ'ব চাগে। গতিকে আপোনালোকে সকলোৱে ধৈৰ্য সহকাৰে আমাৰ বিধায়ক মহোদয়লৈ বাট চাই থাকক। তেখেতৰ যি মাত দৰ্শন আপোনালোকে শুনিবলৈ পাব আৰু আশা কৰিছোঁ মহতে পড়ে
পৰে কুহু তোৰ জানো মনতে নাই ঐ নাচনী ঐ জানে গছৰে ঐ ফুলতে নাচনী ঐ জানে কণী পাৰে কুলিয়ে নাচনী ঐ জানে কণী পাৰে কুলিয়ে নাচনী ঐ জানে গছৰে ঐ ফুলতে নাচনী ঐ জান কাউৰীয়ে উমনি ললে ঐ নাচনী ঐ জান তোমাৰ নোমাই পায় নাচনী ঐ জান তোমাৰ জনম দিলে নাচনী ঐ জান তোমাৰ জনম দিলে নাচনী ঐ জান তোমাৰ নোমাই পায় নাচনী ঐ জানে চাই থাকিব মন ভাল লাগিছে